যিহেতু কম মানুহ এফেক্ট হৈছে সেয়েহে অসমৰ এই সমস্যাটো ৰাষ্ট্ৰীয় পৰ্যায়ত এটা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰে যিহেতু এটা পুঁজিৰ পৰাই যিহেতু 11,500 কোটি টকা বাজেটত ধৰা হৈছে কিন্তু এটা ৰাষ্ট্ৰীয় অসমৰ সমস্যাটো কমি আছে বানপানীৰ ফলত হোৱা ক্ষতিখিনি কমি আছে তেতিয়াহ'লে এইটো ৰাষ্ট্ৰীয় সমস্যা হ'বলৈ স্বীকৃতি পাবলৈ আমি কি আৰু ৰৈ থাকিব লাগিব নেকি আৰু কেৱল মাননীয় অধ্যক্ষ মহোদয় ইয়াৰ আগত কোন আছে গভৰ্ণমেণ্ট আপোনালোকৰ আছিলে